মই স্কুলৰ পৰা আহিলো তাৰপা আমি সবে বজাৰলৈ যাম দে আজি বহুত দিন নাই যোৱা নিও দে হ'ব দে যাবি বাৰু তোৰ আকৌ আজি পিটি পৰীক্ষা বহি নিদিয়ে জানো তই যদি পিটি পৰীক্ষাত যদি ভাল নম্বৰ আন তেতিয়াহে পাবি দে যাবলৈ আৰু নহলে একেবাৰে হস্পিটেল যাবি মাৰ খোৱা পাছত বাপেৰৰ পৰা টিংগু হস্পিটেল যাবি না আৰু তই চুপ থাক দে বেছি হাঁহি নাথাকিবি মামাৰ যে কি বহুত দৰ লাগিছিলে নহয় ৰিংকি জনিক যে এঠাই গল ঐ ৰিংকি তোতকৈ ভালে হয় দে বেছি হালা কৰি থাকিব নালাগে যা দিয়া পালি মজা টিংকু কোৱা মা এতিয়া কোৱা ৰিংকি জনিক কোৱা এতিয়া তোমাৰ আগতে কেনেকৈ হাঁহি আছে ঐ লাগি নাথাক যা একেবাৰে বৰ ৰিংকি সাইডে লৈ থাকিবা তুমি গল টিংকু ৰিংকি তুমি কি খাবা ভাত ওলাই দিও নেকি নাই দে ৰাতিপুৱাই যে ভাত খাবলৈ একদমেই মন নাযায় তুমি যদি হৰলিক্স ঘলি দিব পাৰা মোৰ কাৰণে ঘলি দিয়াচোন বলা বলা তোমাৰ কাৰণে হৰলিক্স ঘলি দিও বৰ একেবাৰে ৰিংকিজনী হলে মাক অকল ৰিংকি চাইডে লৈ থাকিব হে মোৰ যে এই ৰিংকিজনী যে গুৰিয়া ঘৰৰ পৰা ওলাব মন গৈছে ৰে গুৰিয়া পঠাই দিম এজনী খলে মই চালা টিংকু কি হল কাক গুৰিয়া মেলি ঘৰৰ পৰা ওলাবি নাই এনে আকৌ স্কুলত আমাৰ ড্ৰামা এটা আছে মানে তাৰ কাৰণে এইটো প্ৰেক্টিচ কৰি আছিলো নাই কাকো নুলিয়া ঘৰৰ পৰা আৰু আজি তোৰ কি পিটি পৰীক্ষা বহি নিদিয়ে জানো হে তই যদি সবতে যদি 20+ নেপাও নহয় তোক চাই থাক দেই গুৰিয়া মুৰা ফালি দিম লৰা ঐ ইনে তই কিমান পাবি নিচিনা লাগিছে তোক নাজানো দেই নিজৰ ফালৰ পৰা পুৰা কষ্ট কৰিছো বাৰু বাকি ভগৱানৰ ওপৰত এৰি দিছো আৰু জহাগা দেখা যায়গা বৰ দেখা জেগা হলে এইটো যে থাপৰীয়া গাল মুৰা ফালি পঠাম পৰীক্ষাৰ দিনাখন অকল 1 ঘণ্টা কিতাপ পঢ়ে তাৰপা মোবাইল চাই থাকিব অকল সেই মোবাইল চাই থকা সময়তো কিতাপ পঢ়ি ললে কি যায়নো ইয়াৰ কি হল বে আজি তোৰ মনটো ইমান বেয়া যে পৰীক্ষা বহি দিবৰ কাৰণে নাকি নহয় বে পৰীক্ষাৰ কাৰণে এটা মাথাটো গৰম হৈ আছে কিন্তু তাৰ উপৰিও মামাই আকৌ নিজৰ ছোৱালীজনী ৰিংকি যে আমাৰ ৰিংকি নামৰ ছোৱালীজনীক আমাৰ ঘৰত থৈ গ'লহি তাৰপিছত লগ পাইছে ৰিংকিক মায়ে আকৌ কি কবি আৰু মোৰ কথা নুশুনে নহয় আকৌ ৰিংকি কথাই শুনি থাকিব তাইৰ চাইডে লৈ থাকিব নহয় সেইকাৰণে বে এনেই মনটো বেয়া লাগি আছে নিজৰ ঘৰত এনেও শান্তি নাছিলে আৰু শান্তি নাইকিয়া সেইটো কথা মই ভাবিছো পৰীক্ষা বহি দিয়া দিনাখনত ইমান উৎপাত কৰি ফুৰ আজি কি হ'ল ইমান মুখখন বেকা কৰি আছ দে বাদ দে একো নহয় দে কিমান দিনেও থাকিব খুব বেছি এমাহ হেঁতৰনো গৰম বন্ধ দিছে আকৌ আমাৰহে নাই দিয়া গৰম বন্ধ হেঁতৰ আগত দিছে যদি হেঁতৰ আগতে খুলিব যেতিয়া যাবগে তোৰ ৰাজত্ব দিছে সেইটোও হয় যোনদিনাখন এইজনী যাব ভূতনী চুৰেলজনী সেইদিনাখন মোৰ ৰাজত্ব হ'ব একদম গুৰিয়া ঘৰৰ পৰা ওলাম চুৰেলজনী দে বল লেকচাৰ পিটি থাকোঁতে গোটেই সময় যাবগৈ এতিয়া আৰু টাকলাটো আহি পালেহিয়ে চাগে বল এই টাকলাটোৱে আকৌ বেয়া পানিচমেণ্ট দিয়ে নহয় দেৰিকৈ স্কুলত সোমালে একদম মাথা চাথা বেয়া কৰি দিব বল আজি মজা লাগিব পিটি পৰীক্ষা বহি দিম নহয় আজি যোনে ভাল নম্বৰ নাই পোৱা সিহঁতৰ মাক বাপেকক মাতিম স্কুলত এনেকুৱা বেয়াকে ঝাৰিম নহয় এই দিনটোৰ কাৰণে যে মই কিমান দিনৰ পৰা ৰখি আছিলো আৰে ছাৰ আজি আপুনি ইমান হাঁহি আছে যে কি হ'ল কিবা কথা আছে নেকি তাৰমানে আকৌ আজি মই পিটি পৰীক্ষা বহি দিম যে ক্লাছত সেইটোৱে ভাল লাগি আছে আৰু যোনে হেৰি উৎপাত কৰি থাকিলে গোটেই বছৰটো সিহঁতৰ মাক দেউতাকক মাতি মই বেয়া ঝাৰিম আজি এনেকুৱা মজা লাগিব নহয় সেইটো কথা চেম সেই কথা ময়ো কাইলৈ দিম মই নিজৰ ক্লাছটো কাইলৈ ময়ো ঝাৰিম হ'ব বাৰু সুনিতা মেম মই যাওঁ দেই যাওক বজা সোনকালে টাকলা আহিলে চাগে টাকলা আহিলে আমাক দিব বল টপাটো ইমান সোনকালে নাহে ৰ আৰামছে বল আবে ইয়াৰ আজি পিটি পৰীক্ষা বহি দিব আৰু তইচোন জানই হেৰি পিটি পৰীক্ষা বহি দিয়া দিনাখন সেইটো সোনকালে আহে বুলি বল সোনকালে আবে ইয়াৰ পাহৰিছিলো চিট বল দে বাচিলো দেই টপাটো নাহাই তেওঁলোকে টপা নাহিল তহঁতি নমৰিবিয়ে এনে নকল মাৰি পাছ কৰিছ তহঁতি
এইকেইটা পাছ নাই কৰা ফেল মাৰিব নকল মাৰিলেও ফেল মাৰিব এইকেইটা আৰু তই কেনেকৈ জান তই যিমান তাত আছ তই কি ভাল মাৰ্কছ আনিছ বুলি ভাবিছ নেকি নিজেমান হ'ব দে এনেও টপে মাৰিম মই কেনেকৈ মাৰিবি টপ প্ৰতিবাৰে তলৰ ফালৰ পৰাই টপ মাৰ এনেও তলৰ ফালৰ পৰা এইবাৰ টপ মাৰিবি ন সেইটো কথাই কৈছ দে বুজিলোঁ বেছি মুখ নচলাবি আজি কোবাব স্কেলডাল লৈ আহিব বুলি কোৱা শুনিছিলোঁ মই হয় নেকি তই নচলাবি তেনেহ'লে বেছি মুখ তোৰতো মুখত দিব ঐ শুন এই টপাটোৱে বহী সোপা আনি আছে মোৰ ওচৰত ফেব্ৰিকুইক আছে এই চকীতে লগাই দিওঁ যেতিয়া বহিব উঠোঁতে পেণ্ট ফাটিব সেইটো চক্কৰতে গোটেই সময়টো যাবগৈ আৰু বহি নিদিব আজি মজা লগাই দে লগাই দে অলপ বেছিকৈ লগাবি পেণ্টটোৰ লগতে টিকাটো ফাটিব লাগে এইটো মজা লাগিব এতিয়া ওলা গোলাই যাবগৈ বে বেছিকৈ জোৰ নিদিবি আকৌ ওলালে ঐ আপতীয়া চব তহঁতি মোৰ চকীখনত কি কৰি আছিলি আজিতো এইটো দিলেই নেবাচে এইটো ছাৰৰ পেণ্টিকা নহয় ইয়াৰহে পেণ্টিকা ফালিব আজি দিয়ক ছাৰ চকচলাম দিয়ক গৰু শুনি আছো নে তই কি কৰি আছিলি মোৰ চকীখনত ছাৰ তাৰমানে কথাটো ক'ত মৰিলো আপতীয়াটো হ'লে টপাটো নহয় ছাৰ তাৰমানে আপোনাৰ চকীখনত ভেকুলী এজনী আছিলে আপুনি বহি দিলে আপোনাৰ গাছে মুতি দিব নহয় সেইকাৰণে আকৌ অঁতৰাবলৈ আহিছিলোঁ কি ভেকুলী ভেকুলী ছাৰ আপুনি জানেচোন মই কিমান ভাল ষ্টুডেণ্ট আপোনাৰ মই ভেকুলীত অঁতৰাই দিছোঁ আকৌ আপোনাৰ যাতে চকীখন লেতেৰা নহওক আপুনি যাতে আৰামছে বহক আহক ছাৰ বহক চাল্লা এই প্ৰাণীটো কম নহয় দেই দেখিছ নাই কেনেকৈ চকুত ধূলি দি বাচি গ'ল সেইটোৱে বে এইটো যে কি প্ৰাণী হয় নহয় আহক বহক না ছাৰ বহিছো ইমান উপকাৰ কৰি দিব নালাগে এনেও মাৰ্কছ নবহাম তোৰ ছাৰ মই যাম যা কেনেকৈ যে বাচি গ'ল নহয় এইটো যে ভাবি পাৰ নাপোৱা তহঁতি পৰীক্ষাৰ এই কাগজখন মই তহঁতক দি যাম একদম ভালদৰে চাবি দেই যদি ক'ৰবাত কিবা ভুল চুল হৈছে চেকিং কৰোঁতে কবি মোক বুজিলি নাই তহঁতি আৰু প্ৰথমতে মই দুটা গৰুৰ নাম মাতিম দেই আহিবি ইয়াত সেই দুইটা মহা লগত গৰু হৈছে বজেন আৰু টিংকু এটা কি ছাৰ মই তহঁত দুটা গৰু এটা তহঁতৰ যিহে ৰিজাল্ট হাইয় দেখি চেকিং কৰোঁতে মাথা ঘূৰাই গ'লগৈ মেথমেটিক্সত বজেনে পাইছে 6 25ৰ ভিতৰত টিংকুডালে পাইছে কুকুৰাৰ নিচিনা আলুগুটি মূৰটো আৰু বেয়া মৰিয়াব লেট্ৰিনৰ ভিতৰত মাথাটো পুতি থৈ দিব ইংৰাজীত বজেনে পাইছে 11 টিংকুৱে পাইছে 13 বিজ্ঞানত টিংকুৱে পাইছে 15 25ৰ ভিতৰত আৰু বজেনে পাইছে 18 তহঁতি এইবোৰ ৰিজাল্ট হাফ ইয়াৰলি এক্সাম দিবি তহঁতৰ যেন মুখখন যে লাজ নালাগে নেকি তহঁতৰ অকণমান একদম দিনটো পেকপেকাই থাকিবি লাজ লাগি যায়গৈ তহঁতক এই ভাৰতবৰ্ষখনৰ ভৱিষ্যত ক'বলৈ হাত পাত তহঁতি হাত পাত নাই ছাৰ চৰি ছাৰ লাষ্ট টাইম নেক্সট টাইম ভালকৈ পঢ়িম আগবাৰো সেইবোৰে কৈছিলি হাত পাত বুলি কৈছোন নাই ছাৰ যাব দিয়ক না এইবাৰ লাষ্ট টাইম নেক্সট টাইম পৰা নকৰোঁ ভালকৈ পঢ়িম আগবাৰো সেইবোৰে বকি আছিলি তহঁতি বজেনে হাত পাত আগত বজেনে হাত পাত পাতিছোঁ ছাৰ পানী মছলা টিংকু তই এবাৰ তই আগত হাতখন চেকচেকাইছেহে হাত পাত
থাকে বাহিৰত গৈছো ছাৰ মজা লাগিছে দূৰ লাগিছে নাই আগতে সেইটো ক নাই মইহে আগতে সুধিছো নাই লাগা পাপাটো দিলে নহয় দেখিছ নাই এতিয়া মা পাপা ফোন নাম্বাৰ খুজিব আকৌ পেৰেণ্টছ কল মাতিব ঝাৰিব ঘৰত গৈ তো পাবগৈ আছে আকৌ সেইটোৱে বেছ কি কৰিম আৰু জীৱনডাল এনেকুৱা মোৰ ঘৰততো মোৰ মামা ছোৱালীজনীও আছে সেইজনী তাও হাঁহিব তো তেন্তে ৰাইজসকল দেখিলে নহয় মোৰ জীৱনত কি চলি আছে আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মেলি কমেণ্ট কৰি দিব দেই কেনেকুৱা পালে আৰু আপোনাৰ লগত যদি এনেকুৱা হৈ পাইছে কোনোবা দিনাখন কমেণ্টত ক'ব ধন্যবাদ